এবাৰ আহিছো শিক্ষা অসমৰ শিক্ষাৰ সংস্কাৰক লৈ ইতিমধ্যে বিভিন্ন সময়ত বিভিন্ন বিতৰ্ক হৈ আহিছে শেহতীয়া এটা সিদ্ধান্ত ৰাজ্য চৰকাৰে কক বা শিক্ষা বিভাগৰ কক এই সিদ্ধান্তটো হৈছে শিক্ষাৰ সংস্কাৰৰ নামত মাতৃভাষাৰ বিপদ ঘণ্টা বজাইছে ৰাজ্য চৰকাৰে প্ৰথম শ্ৰেণীৰ পৰাই ইংৰাজী গণিত বিজ্ঞানৰ পাঠদানৰ প্ৰস্তুতি ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই প্ৰস্তাৱ সদ্যহতে তৃতীয় শ্ৰেণীৰ পৰা ইংৰাজী গণিত বিজ্ঞানৰ পাঠদান পৰৱৰ্তী পৰ্যায়ত প্ৰথম শ্ৰেণীৰ পৰাই ইংৰাজীত হ'ব পাঠদান এতিয়া তৃতীয় শ্ৰেণীৰ পৰা পৰৱৰ্তী সময়ত প্ৰথম শ্ৰেণীৰ পৰা ইংৰাজীত পাঠদান হ'ব প্ৰতিখন জিলাতে হ'ব ইংৰাজী মাধ্যমৰ পাঠদানৰ ব্যৱস্থা পঞ্চমৰ পৰা 5ৰ পৰা 10খন বিদ্যালয়ত অসমীয়াৰ লগতে ইংৰাজীত পাঠদান মাধ্যম বাছনি কৰাৰ অধিকাৰ দিব শিক্ষাৰ্থীক অধিকাংশ শিক্ষাৰ্থীয়ে ইংৰাজী বাছনি কৰিলে বন্ধ হ'ব কিন্তু অসমীয়াত পাঠদান শিক্ষক নিযুক্তিত ইংৰাজীত দখল থকা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব ইংৰাজী মাধ্যমত অধ্যয়ন কৰা প্ৰাৰ্থীয়ে লাভ কৰিব অগ্ৰাধিকাৰ অসমীয়া মাধ্যমৰ প্ৰতি ভয়ংকৰ বিপদ মাতি আনিব চৰকাৰৰ এই সিদ্ধান্তই 17 জুলাইত শিক্ষা বিভাগে লৈছে কেইবাটাও প্ৰস্তাৱ মুখ্যমন্ত্ৰীৰে হোৱা পৰ্যালোচনা বৈঠকত প্ৰস্তাৱত স্বাক্ষৰ কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে আগষ্টৰ ভিতৰতে বিদ্যালয় একত্ৰীকৰণ সম্পূৰ্ণ কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে এই বিষয়টোলৈ ইতিমধ্যে ৰাজ্যৰ শিক্ষা জগতৰ লগতে সামগ্ৰিকভাৱে এক তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে বহু জাতীয় দল সংগঠনে ইয়াৰ প্ৰতিবাদ কৰিছে কাৰণ চৰকাৰে অতি পৰিকল্পিতভাৱে অসমীয়া মাধ্যমটো শেষ কৰি দিবলৈ এক ষড়যন্ত্ৰ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে বিভিন্ন জাতীয় দল সংগঠনে কাৰণ এইটোৱেই যে অসমীয়া মাধ্যমৰ বিদ্যালয়ত পাঠদান মাধ্যমটো তেওঁলোকে সলনি কৰিব খুজিছে মাধ্যম সলনি কৰি তেওঁলোকে তাত ইংৰাজী মাধ্যম কৰিব খুজিছে ইতিমধ্যে ৰাজ্যৰ বহুকেইখন বিদ্যালয়ত অসমীয়া মাধ্যমৰ বিদ্যালয় ঐতিহ্যপূৰ্ণ বিদ্যালয়ত অসমীয়া মাধ্যমটো চলি থকাৰ লগে লগে তেওঁলোকে তাত ইংৰাজী মাধ্যম আৰম্ভ কৰিছে এতিয়া শেহতীয়াকৈ বিশেষকৈ এই যিটো প্ৰস্তাৱ কিছুদিনৰ পিছত প্ৰথম শ্ৰেণীৰ পৰাই ইংৰাজী বিশেষকৈ গণিত আৰু বিজ্ঞান ইংৰাজীত পাঠদান কৰাব গণিত আৰু বিজ্ঞান ইংৰাজীত পাঠদান কৰাব এই বিষয়টো লৈ পেলাই কিন্তু বিভিন্ন বিতৰ্ক হৈছে আমি প্ৰাগ নিউজে এই সম্পৰ্কত সবিশেষ বাতৰি প্ৰকাশ কৰি আহিছোঁ আৰু যদি এই সিদ্ধান্তই তেওঁলোকে কাৰ্যকৰী কৰে পৰ্যায়ক্ৰমে কিন্তু অসমত অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ প্ৰায় বন্ধ হৈ যাব আৰু দ্বিতীয় কথাটো হৈছে যে এই ক্ষেত্ৰত তেওঁলোকে 126টা অসমৰ 126টা পূৰ্বতালয়ক এক সিদ্ধান্ত অসমৰ 126টা সমষ্টিত দুখনকৈ ইংৰাজী মাধ্যমৰ বিদ্যালয় তেওঁলোকে স্থাপন কৰিব ৰাজ্য চৰকাৰে 126টা সমষ্টিত দুখনকৈ ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপন কৰিব আৰু এই বিদ্যালয়সমূহ কিন্তু সেৱাৰ অধীনত নহয় কাৰণ সেৱাৰ অধীনত অসমত ইংৰাজী মাধ্যমৰ বিদ্যালয় আছে কিন্তু 126টা সমষ্টিত যি দুখনকৈ প্ৰতিটো সমষ্টিতে দুখনকৈ ইংৰাজী মাধ্যমৰ বিদ্যালয় ৰাজ্য চৰকাৰে স্থাপন কৰিব এইবোৰ কিন্তু CBSEৰ অধীনতে হ'ব সেৱাৰ অধীনত নহয় এইটো আমি প্ৰশ্ন উত্থাপন কৰিলোঁ কিয় সেৱাৰ অধীনত যদিহে ইংৰাজী মাধ্যমৰ বিদ্যালয় তেওঁলোকে স্থাপন কৰিব খুজিছে তেনেহ'লে সেৱাৰ অধীনত সেৱাক কিয় নস্বাত কৰা হৈছে নস্বাত কৰি CBSEৰ অধীনত কিয় এই বিষয়টোক লৈ বিভিন্নজনে বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে কাৰণ তেওঁলোকে এটাই প্ৰশ্ন উত্থাপন কৰিছে যে গণিত আৰু বিজ্ঞান নিজৰ মাতৃভাষাত পঢ়ি পৰৱৰ্তী পৰ্যায়ত বহু উচ্চ পদবী লাভ কৰিছে বহু বিদ্যজনৰ উদাহৰণ কিন্তু ইয়াত আছে এই সম্পৰ্কত বিশেষকৈ বহু বিজ্ঞ ব্যক্তিয়ে মত পোষণ কৰিছে কাৰণ এনেকুৱা একো কথা নহয় যে অসমীয়া মাধ্যমত যদি গণিত আৰু বিজ্ঞান পঢ়ে পৰৱৰ্তী সময়ত যে কিবা অসুবিধা হ'ব তাৰ কোনো ধৰণৰ উদাহৰণ নাই এই সম্পৰ্কত সবিশেষ জানিবলৈ যাব খুজিছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক ৰমেন কলিতাৰ ওচৰলৈ ৰমেন কলিতা এই সিদ্ধান্তসমূহৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে যি সিদ্ধান্ত ল'লে সেই সিদ্ধান্ত কেতিয়াৰ পৰা তেওঁলোকে কাৰ্যকৰী কৰিব প্ৰাঞ্জল ক'ব লাগিব যে হিমন্ত বিশ্ব শৰ্মা যিখন চৰকাৰ গঠন হৈছিল এই চৰকাৰখন গঠন হোৱাৰ পিছতে ৰাজ্যৰ শিক্ষাখণ্ডত তেওঁলোকে আমূল সংস্কাৰ কৰাৰ কাৰণে বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে বা দাবী কৰিছে কিন্তু সংস্কাৰ কৰিবলৈ গৈ তেওঁলোকে যিবিলাক সিদ্ধান্ত লৈছে সেই সিদ্ধান্তবিলাকে কিন্তু সমাজত যদিও তেওঁলোকে কৈছে যে শিক্ষাখণ্ডত যে ইতিবাচক প্ৰভাৱ পৰিব সমানে কিন্তু নেতিবাচক প্ৰভাৱ পৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি কাৰণ আমাৰ হাতত আছে এখন প্ৰস্তাৱ কপি যোৱা 17 জুলাইত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত শিক্ষা বিভাগৰ এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈছিল আৰু বৈঠকত প্ৰায় 19টাকৈ প্ৰস্তাৱ লোৱা হৈছিল আৰু এয়াই সেইখন প্ৰস্তাৱৰ কপি আৰু ইয়াত যদি আমি চাব যাওঁ যে 9 নম্বৰ A যিটো প্ৰস্তাৱ তাত লোৱা হৈছে যে কোনো এতিয়াৰ পৰা অৰ্থাৎ 31 জুলাইৰ পিছত কোনো স্কুল প্ৰাদেশিকৰণ কৰা নহয় এইটো স্পষ্টভাৱে উল্লেখ আছে তো প্ৰশ্ন হয় এই মুহূৰ্তত ৰাজ্য চৰকাৰ বা ৰাজ্যখনৰ আছে 2659খন বিদ্যালয় এই পৰ্যন্ত প্ৰাদেশিকৰণ হোৱা নাই আৰু ইয়াত শিক্ষক কৰ্মচাৰী আছে 23910 যদিহে পৰৱৰ্তী সময়ত কোনো ধৰণৰ স্কুল প্ৰাদেশিকৰণ কৰা নহয় তেনেহ'লে এই শিক্ষক
বা কৰ্মচাৰীসকলৰ কি হ'ব সেই উত্তৰ ৰাজ্য চৰকাৰৰ হাতত নাই ইতিমধ্যে শিক্ষক বা কৰ্মচাৰী সন্থাই তেওঁলোকে আন্দোলন কৰিছে যে ৰাজ্য চৰকাৰে কোনো ধৰণৰ সঁহাৰি দিয়া নাই অৰ্থাৎ এই যিসকল শিক্ষক কৰ্মচাৰী আছে তেওঁলোকৰ জীৱনলৈ যে অমানিশা আহিব এইটো কথা স্পষ্ট দ্বিতীয়তে আমি যদি চাব যাওঁ 14 নম্বৰ যিটো প্ৰস্তাৱ লৈছে তাত এটা কথা কোৱা হৈছে যে প্ৰতিখন জিলাত 5ৰ পৰা 10খনকৈ বিদ্যালয়ত ইংৰাজী মাধ্যম সংলগ্ন কৰা হ'ব অৰ্থাৎ যদিহে কোনোবা অসমীয়া মাধ্যমৰ এখন স্কুল আছে সেই স্কুলখনত সমানে সমানে ইংৰাজী পাঠ্যক্ৰম আৰম্ভ কৰা হ'ব আৰু তাত এটা কথা কৈছে যে কোন ছাত্ৰ ছাত্ৰীয়ে কি মিডিয়ামত পঢ়িব তেওঁলোকে ইংৰাজী বাছনি কৰিব না তেওঁলোকে অসমীয়া পঢ়িব এইটো তেওঁলোকে নিজে বাছনি কৰিব পাৰিব আৰু যদিহে আমি দেখা পাইছোঁ যে ইংৰাজী শিক্ষাৰ প্ৰতি সাংঘাতিক ধৰণে ধাউতি এটা হৈছে যদি গৰিষ্ঠ সংখ্যক ছাত্ৰ ছাত্ৰীয়ে যদি ইংৰাজী মাধ্যমটো বাছি লয় তেতিয়াহ'লে অসমীয়া মাধ্যমৰ স্কুলৰ কি হ'ব অৰ্থাৎ এটা সময়ত যে অসমীয়া মাধ্যমৰ বিদ্যালয় যে শ্মশান যাত্ৰা হ'ব বা বন্ধ হৈ পৰিব এইটো কথা স্পষ্ট আৰু ৰাজ্য চৰকাৰে যি প্ৰস্তাৱ লৈছে বা যি তেওঁলোকে সিদ্ধান্ত লৈছে এই সিদ্ধান্তই কোনো অসমীয়া মাধ্যমৰ শিক্ষাস্থানৰ প্ৰতি কিন্তু সাংঘাতিক ধৰণে ভাবুকি আনিব এইটো কথা স্পষ্ট হৈ পৰিছে আৰু 16 নম্বৰ প্ৰস্তাৱটোত এটা কথা দিছে যে সকলো ধৰণৰ যি ইয়াৰ পিছত যি শিক্ষক নিযুক্তি হ'ব তাত যিবিলাক প্ৰাৰ্থীয়ে সলসলীয়াকৈ ইংৰাজী কৰা বা ক'ব পাৰিব লিখিব পাৰিব তেওঁলোককহে প্ৰাধান্য দিয়া হ'ব কিন্তু আমাৰ প্ৰশ্ন হ'ল যে অসমত যিহেতু অসমীয়া মাধ্যমত পঢ়া ছাত্ৰ ছাত্ৰী প্ৰায় 10% হয়তো এনেকৈ সলসলীয়াকৈ ইংৰাজী ক'ব পাৰিব বাকী 90% নিশ্চিতভাৱে নোৱাৰিব যিহেতু তেওঁলোকৰ চৰ্চাটো কম প্ৰশ্ন হয় এই 10% যদি যিবিলাকে সলসলীয়াকৈ ইংৰাজী ক'ব বা লিখিব পাৰিব তেওঁলোক নিশ্চয় কিছু তেওঁলোকে মেধাসম্পন্ন হ'ব আৰু সেনেকুৱা ধৰণৰ মেধাসম্পন্ন শিক্ষক চাকৰিৰ কাৰণে তেওঁলোকে নিযুক্তি ল'বলৈ আগ্ৰহ কৰিব নেকি নিশ্চয় নকৰে যাৰ ফলত 90% নহয় 100% অসমীয়া মাধ্যমত পঢ়া ছাত্ৰ বা শিক্ষাৰ্থীয়ে তেওঁলোকে শিক্ষকৰ যিটো তেওঁলোকৰ সপোন সেই সপোন পূৰণ নহ'ব ইয়াৰ বিপৰীতে আমি চাওঁ যে ইংৰাজী মাধ্যমত কিন্তু যে 90% ছাত্ৰ ছাত্ৰীয়ে কিন্তু তেওঁলোকে ইংৰাজী লিখিব বা সলসলীয়াকৈ ইংৰাজী ক'ব পাৰিব যদিহে তেওঁলোকক প্ৰাধান্য দিয়ে তেতিয়াহ'লে দেখা যাব যে ইংৰাজী মাধ্যমৰ পৰা যিবিলাক ছাত্ৰ ছাত্ৰী পঢ়ি আহিছে তেওঁলোকে হয়তো শিক্ষক পদৰ নিযুক্তি পাব আৰু অসমীয়া মাধ্যমত যিসকলে অধ্যয়ন কৰিছিল তেওঁলোকৰ হয়তো সেইটো সপোন তেওঁলোকৰ পূৰণ হ'ব তেওঁলোকে এইখিনিতে এটা প্ৰশ্ন আছে বৰ্তমান তেওঁলোকে যদি অতি সোনকালে এই পৰ্যায়টো আৰম্ভ কৰে তেতিয়াহ'লে যিসমূহ অসমীয়া মাধ্যমৰ বিদ্যালয় যিসমূহ বিদ্যালয়ত অসমীয়া মাধ্যম পঢ়ুৱাই থকা শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকৰ কি হ'ব কাৰণ তেওঁলোকে যদিহে কাইলৈৰ পৰা ধৰক আৰু এসপ্তাহ বা এমাহ দুমাহ ছমাহৰ পিছত যদি তেওঁলোকে কয় যে এইখন বিদ্যালয়ত ইংৰাজী মাধ্যম আৰু অসমীয়া মাধ্যম দুটা থাকিব আৰু অধিকাংশ ছাত্ৰ ছাত্ৰীয়ে কিন্তু ইংৰাজী মাধ্যমলৈ যাব খুজিছে তেতিয়াহ'লে যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে অসমীয়া মাধ্যমত পাঠদান কৰিছিল তেওঁলোকৰ কিন্তু এটা নিশাৰ ভিতৰতে তেওঁলোকে ইংৰাজী মাধ্যমত পাঠদান কৰিবলৈ হয়তো অপাৰগ হ'ব তেনেহ'লে সেই পৰিৱেশ আৰু পৰিস্থিতিত এইসকল শিক্ষক শিক্ষয়িত্ৰীৰ ভৱিষ্যতটো কি হ'ব নিশ্চিত প্ৰাঞ্জল ক'ব লাগিব ৰাজ্য চৰকাৰে এই সিদ্ধান্ত অৰ্থাৎ এয়া যে এক অদূৰদৰ্শী সিদ্ধান্ত এটা স্পষ্ট হৈ পৰিছে আপুনি যিটো প্ৰশ্ন কৰিছে যিসকল শিক্ষকে ইতিমধ্যে যদি অসমীয়া মাধ্যমত তেওঁলোকে শিক্ষকতা কৰি আছে আৰু সেই স্কুলখন যদি ইংৰাজী মিডিয়াম হৈ যায় বা ইংৰাজী মাধ্যমলৈ যায় তেতিয়াহ'লে নিশ্চিতভাৱে সেই শিক্ষকসকলে শিক্ষকতা কৰাত তেওঁলোকৰ অসুবিধা হ'ব তেওঁলোকে শিকাব নোৱাৰিব যদি নোৱাৰে সেই শিক্ষকসকলৰ কি হ'ব হয়তো ৰাজ্য চৰকাৰে তেওঁলোকক অব্যাহতি দিব এতিয়া কোৱা নাই পিছৰ পৰ্যায়ত নিশ্চিতভাৱে ৰাজ্য চৰকাৰে এনেকুৱা সিদ্ধান্ত ল'ব যাৰ কাৰণে দেখা গৈছে অসমৰ শিক্ষাখণ্ডত অসমীয়া মাধ্যমত কোনো সাংঘাতিক ধৰণে এটা বিৰূপ প্ৰভাৱ পৰিব ধন্যবাদ জনাইছোঁ সেয়া আছিল আমাৰ জ্যেষ্ঠ সাংবাদিক ৰমেন কলিতা বিশেষকৈ ৰাজ্য চৰকাৰৰ এই যিটো ইংৰাজী প্ৰীতি এই ইংৰাজী প্ৰীতিটোৱে লৈ কিন্তু অসমত বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে জাতীয় দল সংগঠনসমূহেও ইয়াৰ প্ৰতিবাদ কৰিছে আৰু এটা অদূৰদৰ্শী তথা মাতৃভাষা ধ্বংসৰ এক ষড়যন্ত্ৰ বুলি আখ্যা দিছে বিভিন্ন দল সংগঠন